লাখ টকা মহিলাবিলাকে এইখন আঁচনিৰ যোগেদি পাই যাব এই কথাটো ভুল কথা এইটো বিজেপিয়ে কেৱল ইলেকশ্যন পাৰপাছত মহিলাবিলাকক আকৰ্ষিত কৰিবৰ কাৰণে এতিয়া এইটো এটা হাৱা এৰি দিছে আৰু হাৱা এৰি দিয়াৰ ফলত এতিয়া চাৰিওফালে মহিলা ঢাপলি মেলিছে যে বিজেপিত জইন কৰিব লাগে আমি লাখপতি বাইদেউ হৈ যাম বিজেপিত জইন কৰিব লাগে আমি লাখপতি বাইদেউ হৈ যাম গতিকে এই এনেধৰণৰ প্ৰপগেণ্ডা এইবিলাকত মিছ প্ৰপগেণ্ডা এইবিলাকত বিভ্ৰান্ত নহবৰ কাৰণে আমি আপোনালোকৰ যোগেদি ৰাইজক আমি আহ্বান জনাইছোঁ আৰু আমি বিজেপি দলকো সকীয়াই দিছোঁ যে এনেধৰণৰ অপব্যৱহাৰ আঁচনিৰ অপব্যৱহাৰ ক্ষমতাৰ অপব্যৱহাৰ আৰু গণতন্ত্ৰৰ অপব্যৱহাৰ কৰাৰ পৰা তেওঁলোক বিৰত থাকিব লাগে এইটো হৈছে এটা পাৰ্ট এতিয়া ইম্পৰ্টেণ্ট পাৰ্টটোত আহিছোঁ ছেকেণ্ড পাৰ্টটো হৈছে বাজেটখনৰ আপোনালোকে জানে গোটেই বাজেট সাইজটো আছিলে আমাৰ 1,55,428 crores আমি যদি ইয়াক ৰাউণ্ড ফিগাৰত কৰোঁ তেতিয়াহ'লে আমাৰ বাজেটখনৰ সাইজ হৈছে 1,55,000 কোটি টকা আমাৰ বাজেটখনৰ সাইজ কিন্তু আমি যিমানবিলাক বিজেপিৰ দিনৰ বাজেট সৰ্বানন্দ সোণোৱালৰ পৰা আটাইবিলাক বাজেট আমি ট্ৰেক ৰেকৰ্ডটো যদি আমি চাওঁ তেতিয়াহ'লে বাজেটবিলাকত দেখা যায় যে এট দি এণ্ড অফ দি ফাইনেন্সিয়েল ইয়েৰ বাজেটৰ সাইজ বাজেটত যিমান টকা ধৰা থাকে সিমান টকা জেনেৰেট নহয় কৰিব নোৱাৰে যি কাৰণতে নহওক কৰিব নোৱাৰে গতিকে যোৱাবাৰো এজ ফৰ এক্সাম্পল যোৱাবাৰ যিখন বাজেট আছিল যোৱাবাৰ বাজেটতো তেওঁলোকে 70% টকাহে বাজেটত ধাৰ্য কৰা টকাহে সংগ্ৰহ কৰিব পাৰিলে 30% সংগ্ৰহ কৰিব নোৱাৰিলে কাৰণ এইকাৰণে নোৱাৰে কাৰণ বাজেটখন ডিপেণ্ডেণ্ট অন চেণ্ট্ৰেল গভৰ্ণমেণ্ট জিএছটিৰ পৰা টকা পাব লাগিব যদি সেই টকা নাপায় বা কমকৈ পায় তেতিয়াই ছেটবেক আহি যাব ফাইনেন্স কমিশ্যনৰ পৰা তেওঁলোকে যিটো টকা ধৰিছে সিমান টকা নাপালে তেতিয়াই ছেটবেক আহি গ'ল তাৰপিছত আপোনাৰ অন্যান্য শিতানৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিমবিলাক চেণ্ট্ৰেল স্পন্সৰ্ড স্কিম এই স্কিমবিলাকৰ পৰা যি হাৰত টকা পাব লাগে সেইমতে যদি নাপায় তেতিয়াই ছেটবেক হৈ যায় গতিকে এইটো স্বাভাৱিক কথা এইটো হয় আৰু বিশেষকৈ বিজেপিৰ দিনত এইটো বেছিকৈ হৈছে নামত ডাবল ইঞ্জিন চৰকাৰ কিন্তু ডাবল ইঞ্জিন চৰকাৰ যদিও দিল্লীৰ ইঞ্জিনে অসমৰ ইঞ্জিনক ইন্ধন যোগোৱা নাইকিয়া আচ্ছা এতিয়া যোৱাবাৰ কি হ'ল যোৱাবাৰ বাজেটখনত 30% টকা বাজেটত